ছোৱালীজনীক এৰাতিৰ বাবে ভাড়াত লৈ আনিলোঁ। এসপ্তাহ ঘৰত কোনো নাথাকে। মা দেউতা জৰুৰী কামত বাহিৰলৈ গ'ল। সৰু ভণ্টি কলেজত পঢ়ি আছে। তাই কলেজৰ হোষ্টেলতে থাকে। ঘৰখন এতিয়া সম্পূৰ্ণ খালী হৈ আছে। কিন্তু ছোৱালীজনীক মই কিয় আনিলোঁ জানেনে? আচলতে মই এজন ড্ৰাগছ আসক্ত যুৱক। প্ৰেমত পৰি ব্যৰ্থ হৈ লাহে লাহে ড্ৰাগছ আসক্ত হৈ পৰিলোঁ। মই সেই ছোৱালীজনীক বহুত সঁচা অন্তৰেৰে ভাল পাইছিলোঁ। কিন্তু কিয় জানো তাই মোক এৰি এজন ভাল চাকৰিয়াল ল'ৰাৰ সৈতে বিয়া হৈ গুচি গ'ল। বৰ্তমান তাই গিৰিয়েকৰ সৈতে মুম্বাইত থাকে। তেতিয়াৰ পৰাই মোৰ জীৱনৰ গতি সলনি হৈ গ'ল। পঢ়া শুনা বাদ দি গোটেই দিনটো মদ খাবলৈ ধৰিলোঁ। তাৰ পাছত এটা এটাকৈ সকলো নিচা মোৰ সংগী হৈ পৰিল আৰু এদিন মই হিৰ'ইন আসক্ত হৈ পৰিলোঁ। মোৰ মা দেউতাই মোক সদায় কান্দি কান্দি মোক সেই পথৰ পৰা উভতি আহিবলৈ কৈছিল। সৰু ভণ্টিজনীয়ে প্ৰায় মোলৈ ফোন কৰি কৈছিল, দাদা তই আৰু নিজকে শেষ কৰি নলবি। তই আগৰ দৰে ভাল হচোন। কিন্তু কাৰোৰে কথালৈ মোৰ ভক্ষেপ নাছিল। মুঠতে মোৰ উভতি যোৱাৰ কোনো উপায় নাছিল। ইমান মানসিক কষ্টত জীয়াই থকাৰ কোনো হেঁপাহো নাছিল। সেইদিনা ৰাতি মই হিৰ'ইন কিনি ঘৰলৈ উভতি আহি আছিলোঁ। হঠাতে আন্ধাৰ ৰাস্তাটোত সিফালৰ পৰা এজনী অচিনাকি ছোৱালী অলপ আগবাঢ়ি আহি মোক ক'লে, দাদা মোক পচন্দ হৈছেনে? মই আচৰিত হৈ ছোৱালীজনীলৈ অবাক দৃষ্টিৰে চালোঁ আৰু তাৰপিছত ক'লোঁ, ঐ মোৰ পৰা আঁতৰি থাক, মই তেনেকুৱা নহয়। ছোৱালীজনীয়ে তেতিয়া আৰু ওচৰলৈ আহি ক'লে, প্লিজ দাদা মোৰ ফালে এবাৰ চোৱাচোন, মোৰ গাত কিবা কমি আছে নেকি? মই খঙেৰে ছোৱালীজনীৰ ফালে চাই ক'লোঁ, তোক কৈছোনে নাই মোৰ ওচৰলৈ নাহিবি বুলি? এইবোৰক লৈ মোৰ কোনো মতলব নাই। মোৰ ধমকি শুনি ছোৱালীজনীয়ে বহুত ভয় খাইছিল। তাই ভয়ে ভয়ে ক'লে, দাদা মোক টকাৰ অলপ প্ৰয়োজন, মোক অলপ সহায় কৰা। ছোৱালীজনীৰ কাতৰ ভৰা অনুৰোধত মই ভাবিবলৈ ধৰিলোঁ। মোৰ হাতত থকা টকাৰে আৰু 6টা দিন মই পাৰ কৰিব লাগিব, কাৰণ মোৰ হাতত বিকল্প কোনো উপায়েই নাছিল। এইকেইটা টকা মই কেতিয়াও খৰচ কৰিব নোৱাৰোঁ। ইফালে মোৰ মা দেউতাও ঘৰত নাই আৰু মোৰ দৰে ড্ৰাগছ আসক্ত যুৱক এজনক কোনেও টকা ধাৰলৈ নিদিয়ে। দাদা মই তুমি যলৈকে কোৱা তালৈকে যাম। মই ক'লোঁ, মোৰ ঘৰলৈ ব'ল। ছোৱালীজনীয়ে মোৰ জোকাৰি সমৰ্থন কৰিলে। মই ক'লোঁ, মই কিন্তু বেছি টকা দিব নোৱাৰোঁ, তই ৰাজিনে? এইবুলি কৈ মই নিজৰ ঘৰৰ ফালে আগবাঢ়িলোঁ। মোৰ পিছে পিছে ছোৱালীজনীও আহি আছিল। মই সেইদিনা কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ প্ৰথমে মোৰ নিচাটো ভাল হৈ লওক, পাছত কি হয় দেখা যাব। ঘৰ পাই দুৱাৰখন খুলি লাইটটো জ্বলাই দিলোঁ আৰু দিয়াচলাইটো আনি হিৰ'ইন ভৰ্তি চিগাৰেটটো জ্বলাই ল'লোঁ। ছোৱালীজনীয়ে ক'লে, দাদা মোৰ সন্মুখত এইবোৰ নাখাব, এইবিলাকৰ গোন্ধ পালে মোৰ মূৰটো ঘূৰাই আৰু বমি ভাৱ হয়। তাইৰ কথা শুনি মই অলপ আচৰিত হ'লোঁ। মোৰ মনলৈ ভাৱ আহিল, এই বেচাজনীৰ জীৱনলৈ মই প্ৰথম ড্ৰাগছ আসক্ত ব্যক্তি আছোঁ নেকি? তাইৰ সৈতে শয়ন কৰা সকলো মানুহেই ইমান ভাল হয়নে? তাইৰ শুৱনি কোঠালৈ কি সদায় ভাল মানুহেই আহে নেকি? মই সন্দেহত ক'লোঁ, হিৰ'ইনৰ ধোঁৱাত তোৰ কিয় মূৰ ঘূৰাই? তাই শান্তভাৱে উত্তৰ দিলে, হয় দাদা বৰ বেয়া লাগে, মই বিড়ি আৰু চিগাৰেটৰ ধোঁৱাও সহ্য কৰিব নোৱাৰোঁ। তাইৰ কথাত সেইদিনা মই হিৰ'ইনখিনি পেলাই দিলোঁ। তাৰ পাছত ছোৱালীজনীক সুধিলোঁ, তই এই লাইনত নতুন নেকি? তাই মূৰটো জোকাৰি হয় বুলি ক'লে। ছোৱালীজনীৰ উত্তৰ শুনি তাইৰ মুখলৈ মই ভালদৰে এবাৰ চালোঁ। বৰ মৰম লগা ধুনীয়া মুখৰ এজনী ছোৱালী। কিয় জানো তাইক মোৰ আজি বজৰুৱা যেন লগা নাছিল। তাইৰ হৰিণী নয়নজুৰিত দুখ প্ৰত্যাশা আৰু অসহায় দৃষ্টি মই লক্ষ্য কৰিছিলোঁ। মই লাহেকৈ মৰমেৰে তাইক সুধিলোঁ, তুমি কিয় আহিলা এই লেতেৰা পৃথিৱীখনলৈ? তুমি এতিয়া যিখন পৃথিৱী বাছি লৈছা, এইখন পৃথিৱী কিন্তু ভাল নহয়। তাই মূৰটো ওপৰলৈ তুলি মোৰ মুখলৈ অলপ সময় চালে। মোৰ প্ৰশ্নত তাই আচৰিত হৈ পৰিল। হয়তো তাই ভাবিছিল চাগৈ এনেকুৱা প্ৰশ্ন আগতে কোনেও তাইক নকৰে, কাৰণ কাৰোৰে এনে কথা সুধিবলৈ সময় নাথাকে। তাই মোৰ বিচনাখনত উঠি কুচি মুচি খাই বহি আছিল। মই ক'লোঁ, তুমি গোটেই ৰাতিটো মোৰ লগত থাকিবানে? মই 3000 টকা তোমাক দিব পাৰিম। মোৰ কথা শুনি ছোৱালীজনী থৰ হৈ মোলৈ চালে আৰু ক'লে, প্ৰথমে টকাখিনি মোক দিয়ক। মোৰ নিজৰ ছদিনৰ খৰচৰ হিচাপৰ বাবে থকা টকাখিনিৰ আধা টকা তাইক দি দিলোঁ। তাই সন্তোষৰ হাঁহি এটা মাৰি ক'লে, দাদা মই ফোন এটা কৰোঁ, ফোনটো দিয়াচোন। মই ক'লোঁ, মোৰ কোনো ফোন নাই। তাই আচৰিত হৈ সুধিলে, কি তোমাৰ ফোন নাই? আৰু মই ফোনটো একেবাৰে নলওঁ নহয়, মই তেনেকুৱা ছোৱালী নহয় দাদা। মই ক'লোঁ, জানো মই তুমি তেনেকুৱা নহয়, কিন্তু সঁচাই মোৰ লগত ফোন নাই।
এসপ্তাহৰ আগতে মোৰ ফোনটো বিক্ৰী কৰি মই হিৰ'ইন খালোঁ। কিন্তু তোমাক ফোন কিয় লাগে? আন কাৰোবাক তুমি নিমন্ত্ৰণ কৰিবা নেকি? ছোৱালীজনীয়ে একো উত্তৰ নিদিলে। তাই মোৰ ফালে মনে মনে চাই আছিল আৰু এনেদৰেই ৰাতি প্ৰায় 12 বজাত তাই টোপনি গ'ল। এতিয়া মই কি কৰিম একো বুজিয়েই পোৱা নাছিলোঁ। ইমান দিনে মই নিচাতেই মগ্ন হৈ আহিছোঁ, যদিও আজিৰ দৰে পৰিস্থিতিৰ সন্মুখীন কোনোদিনে হোৱা নাই মই। পুনৰ মই হিৰ'ইন ভৰ্তি চিগাৰেট এটা জ্বলাই ল'লোঁ। হঠাৎ তেতিয়া ছোৱালীজনীয়ে কাহিবলৈ ধৰিলে আৰু সাৰ পাই বিচনাত বহি পৰিল। মই বুজিছিলোঁ যে ড্ৰাগছৰ ধোঁৱাৰ বাবেই তাই কাহিছে। ছোৱালীজনীয়ে ক'লে, দাদা, মোৰ সন্মুখত নাখাবাচোন, বাহিৰত খোৱাগৈ প্লিজ। মই চিগাৰেটৰ জুই নুমুৱাই বাহিৰলৈ ওলাই যাব লওঁতে তাই আকৌ ক'লে, দাদা, এইবোৰ কিয় খাব লাগেনো? তুমি জীৱনত এনে কি কষ্ট পাইছা যে এই অন্ধকাৰ জীৱনটো তুমি বাছি লৈছা? তাইৰ প্ৰশ্ন শুনি মই আচৰিত হ'লোঁ। মই ছোৱালীজনীৰ মূৰৰ পৰা ভৰিলৈকে ভালদৰে চালোঁ। বৰ এটা বেছি বয়স হোৱা নাই তাইৰ, হয়তো 17-18 বছৰমানহে হৈছে। মই ক'লোঁ, মোৰ কথা কৈছা তুমি? তোমাৰ জীৱনটো কেনেকুৱা? নিজে নিজকে এবাৰ ভাবি চাইছানে তুমি এই পথটো কিয় বাছি লৈছা? এই কথা শুনাৰ পাছত ছোৱালীজনীয়ে মোৰ ফালে চালে আৰু অলপ পিছত তাইৰ চকুৰ পৰা চকুলো বৈ আহিল। এইবিলাক দেখি মই আচৰিত হৈ পৰিলোঁ। খন্তেক পিছত চকু পানী মচি তাই ক'বলৈ ধৰিলে, মোক এনেই আনিলা ইয়ালৈ তুমি, তোমাৰ যি মন যায় তুমি কৰিব পাৰা। মই ক'লোঁ, সেইবিলাকত মোৰ কোনো ফিলিংছ নাই, তুমি এতিয়া শুই থাকা। ছোৱালীজনীয়ে অকৰা মানুহৰ দৰে মোলৈ চাই আছিল। মই ক'লোঁ, ঠিক আছে, মই মোৰ কথা ক'ম বাৰু, মই কেনেকৈ এই অন্ধকাৰ জগতলৈ আহিলোঁ, কিয় মই এজন ড্ৰাগছ খোৱা ব্যক্তিলৈ পৰিণত হ'লোঁ। তুমি শুনিবানে? তেতিয়া ছোৱালীজনীয়ে ক'লে, মই নিশ্চয় শুনিম। মই ক'লোঁ, শুনা তেন্তে মোৰ এই কলা জীৱনটোৰ আঁৰৰ ইতিহাস, য'ত কেৱল লুকাই আছে এবুকু হুমুনি আৰু দুখ কষ্ট। মোৰ জীৱন কাহিনী শুনি শুনি ছোৱালীজনী শুই পৰিল। পিছদিনা ৰাতিপুৱা তাই যাবলৈ ওলাওঁতে মই ক'লোঁ, তোমাৰ ঠিকনাটো মোক দিয়া। তাই তেতিয়া নালাগে বুলি ক'লে। মই আজিও তাইক মোৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ। ছোৱালীজনীয়ে হাঁহি হাঁহি মোক হ'ব বুলি ক'লে। তাই আজি মোক টকাৰ কথা নোকোৱাকৈ গুচি গ'ল। কথামতেই তাই আজিও মোৰ ঘৰলৈ আহিল আৰু আজি মই তাইৰ জীৱন কাহিনী শুনিবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে ক'বলৈ আৰম্ভ কৰিলে, 2 বছৰৰ আগৰ কথা। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। মোৰ দেউতাৰ মৃত্যু হৈছে আৰু মা ঘৰতে আছে। মই আৰু মোৰ এজনী ভণ্টি আছে। এয়াই আমাৰ সৰু পৰিয়াল। দিনৰ 12মান বজালৈকে মই মানুহৰ ঘৰত কাম কৰোঁ আৰু পাছবেলা সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই পঢ়াওঁ। মাজে মাজে মই কলেজলৈও গৈছিলোঁ। ৰাতি ৰাতি মই নিজৰ পঢ়া শুনা কৰোঁ। নিজৰ ঘৰৰ লগতে আনৰ ঘৰতো মাই গোটেই দিনটো কাম কৰে আৰু মই 5,000 টকাত এঘৰ মানুহৰ ঘৰত কাম কৰিছিলোঁ। ব্ৰেকফাষ্ট আৰু লাঞ্চ তেওঁলোকেই মোক দিছিল। এনেকৈয়ে দিনবিলাক পাৰ হৈ গ'ল। মই সুধিলোঁ, তাৰ পাছত কি হ'ল? খন্তেক ৰৈ তাই ক'লে, তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA-ত নামভৰ্তি কৰিলোঁ। মোৰ পঢ়াৰ খৰচ ইতিমধ্যে বাঢ়িবলৈ ধৰিছিল। কামৰ বাবে নিয়মীয়াকৈ মই কলেজলৈ যাব পৰা নাছিলোঁ। মই প্ৰথমে মোৰ বান্ধৱীসকলৰ পৰা কলেজৰ নোটবোৰ লিখি লৈছিলোঁ, কিন্তু পাছলৈ সিহঁতে আৰু মোক নোটবোৰ নিদিয়া হ'ল। উপায়বিহীন হৈ মই ঘৰৰ মালিকক দুপৰীয়া আহাৰ নাখাওঁ বুলি কৈ 1000 টকা আৰু বেছিকৈ বঢ়াই দিবলৈ অনুৰোধ কৰিছিলোঁ। দিনটোৰ বাবে ব্ৰেকফাষ্টত 2টা বিস্কুট আৰু চাহ একাপ খাই কাম কৰিছিলোঁ। মই সুধিলোঁ, কেৱল চাহ বিস্কুট 2টা খাই তুমি দিনটো আছিলানে? তোমাৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল নেকি? তাই কৈছিল, প্ৰথমতে বৰ কষ্ট হৈছিল দাদা, পেটটো বৰকৈ বিষ হৈছিল। কেইবাদিনো কাম কৰি থাকোঁতে মূৰ ঘূৰাই পৰি গৈছিলোঁ মই। কিন্তু কেইদিনমানৰ পাছত মই এই বুলি কৈ তাই কান্দিবলৈ ধৰিলে। এজনী বজৰুৱা ছোৱালীৰ চকুত চকু পানী দেখি মোৰ মনৰ কৌতূহল আৰু বাঢ়ি গৈছিল। মই মৰমেৰে সুধিলোঁ, কোৱাচোন তাৰ পাছত কি কৰিলা তুমি? তাই শান্তভাৱেই ক'লে, মালিকৰ ঘৰত 2টা পোহনীয়া কুকুৰ আছিল। সিহঁতক খাবলৈ দিয়া ৰুটিকে মই মনে মনে আনি খাইছিলোঁ। কি কৰিম, পেটৰ ভোকত মই থাকিব পৰা নাছিলোঁ। ইফালে যদি মই কাম নকৰোঁ তেনেহ'লে মালিকেও মোক ধন নিদিয়ে। মায়ে আন কাৰোবাৰ ঘৰৰ পৰা ৰাতিৰ আহাৰ আনিছিল। সৰু ভনীক সেয়া খাবলৈ দিয়াৰ পিছত যিখিনি বাকী আছিল সেয়া মা আৰু মই দুয়োজনীয়ে ভাগ কৰি খাইছিলোঁ। আগতে মায়ে মোক প্ৰায়ে কৈছিল, মাজনী, জীৱনলৈ নিশ্চয় এদিন সুখ আহিব, এদিন আমাৰ সকলো দুখ কষ্টৰ অৱসান ঘটিব। মই ক'লোঁ, তাৰ পাছত কি হ'ল? ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, কিছুদিনৰ আগতে আমাৰ বস্তিটোত অগ্নিকাণ্ড হৈছিল। আমাৰ ঘৰ দুৱাৰ বয় বস্তু সকলো জ্বলি ভস্মীভূত হ'ল। আমি বৰ নিথৰুৱা আৰু গৃহহীন হৈ পৰিলোঁ। কোনোমতে চালি এখনৰ তলত আমি বৰ কষ্টৰ মাজেৰে কটাই আছিলোঁ।
মোৰ কলেজৰ পঢ়া শুনাও আধৰুৱা হৈ পৰিল। এনেকৈয়ে মই বস্তিৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ আৰম্ভ কৰিছিলোঁ। ভাবিলোঁ এই বছৰ নহ'লেও অহা বছৰত পৰীক্ষাটো মই যেনে তেনেকৈ হ'লেও দিম। কিন্তু হয়তো সেয়া মোৰ কপালত নাছিল। এদিন ৰাতি কামৰ পৰা ঘৰলৈ অহাৰ পথত মাৰ দুৰ্ঘটনা হ'ল। মাক হস্পিটেললৈ নিলোঁ যদিও মাৰ অৱস্থা অতি চিৰিয়াছ আছিল। এফালে সৰু ভণ্টি, আনফালে হস্পিটেলত থকা মোৰ মা। মোৰ হাতত কোনো উপায় বিচাৰি পোৱা নাছিলোঁ। মাক ঔষধকেইটা আনি দিবলৈ মোৰ হাতত কোনো টকা নাছিল। ভণ্টিক মাৰ ওচৰতে থৈ মই দিনটো কাম কৰাৰ লগতে ৰাতি এই পথ বিচাৰি আহিছিলোঁ মই। তাই অলপ মৌন হৈ পৰিল। মই সুধিলোঁ তাৰ পাছত কি হ'ল। ছোৱালীজনীৰ মাতটো গধুৰ হৈ পৰিল আৰু তাই কান্দোনৰ মাতেৰে ক'বলৈ ধৰিলে, মই মোৰ শৰীৰৰ লগত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলোঁ দাদা। মা এতিয়া শয্যাশায়ী। মই মোৰ সৰু ভণ্টিক মাৰ ওচৰত এৰি থৈ ৰাতি পঢ়িম বুলি ওলাই আহোঁ আৰু মই এতিয়া এনেকুৱাখিনি কৰিবলৈ লৈছোঁ। মোৰ এতিয়া শৰীৰৰ মূল্য কিমান হ'ব সেয়াও সঠিকভাৱে নাজানো মই দাদা। এতিয়া মই সমাজত এজনী বেচ্ছা হৈ পৰিলোঁ। ইয়াৰ বাদে আৰু মোৰ একোৱেই নাই। এই বুলি কৈ ছোৱালীজনীয়ে কান্দি কান্দি থাকিল আৰু মোৰো তাইৰ কথা শুনি চকু পানী বৈ আহিছিল। এনেদৰেই ছোৱালীজনী এসপ্তাহ ধৰি মোৰ ওচৰলৈ আহিছিল আৰু মই তাইৰ জীৱনৰ কাহিনী শুনিছিলোঁ। মোৰ হিৰ'ইনৰ প্ৰতি থকা আসক্তি এতিয়া সলনি হৈছিল আৰু সেই নিচা এতিয়া তাইৰ কাহিনী শুনালৈ পৰিণত হৈছিল। এতিয়া মোৰ হাতত হিৰ'ইন কিনাৰ বাবে যিমানখিনি টকা আছিল মই সকলো টকা তাইক দি দিছিলোঁ, কাৰণ ময়ো তাইৰ লগত ড্ৰাগছ নোখোৱাকৈ সময়খিনি কটাবলৈ পাৰিছিলোঁ। তাৰপিছত হঠাতে এদিন শুনিলোঁ যে তাইৰ মাকৰ মৃত্যু হৈছে। মোৰো বৰ দুখ লাগিল। ভাবি নাপালোঁ এতিয়া মই কি কৰা উচিত। মনতে সাহস গোটাই এদিন দেউতাক ছোৱালীজনীৰ জীৱনৰ কাহিনী ক'লোঁ আৰু ক'লোঁ যে মই তাইক নিজৰ কৰি ল'ব বিচাৰোঁ। মোৰ এতিয়া এনে আচম্বিত পৰিৱৰ্তনত ঘৰৰ মা দেউতা সকলো সুখী হৈ পৰিছিল। সকলোকে আলোকিত কৰিব পৰা দুটা কলা ডাৱৰৰ ধৰ্ষণৰ ফলত সৃষ্টি হোৱা বিদ্যুতক তেওঁ একেলগে ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। হাঁহি হাঁহি দেউতা আৰু মায়ে ছোৱালীজনীক মোলৈ বিয়া কৰাই আনিলে। দেউতাই মোক আশীৰ্বাদ দি ক'লে, তোমালোক দুয়োৰে ভৱিষ্যত জীৱন উজ্জ্বল হৈ পৰক। সেই ছোৱালীজনীয়ে আজি মোৰ পত্নী। নাম তাইৰ আকাশী। আজি আমাৰ তৃতীয় বিবাহ বাৰ্ষিকী। মই আকাশী, মা দেউতা আৰু মোৰ ভনী। আমাৰ কণমানি 7 মহীয়া পুত্ৰ সন্তান বিদ্যুৎ আৰু খোলখালী তনয়া। আমি সকলোৱে শাহুমাৰ কবৰৰ কাষত থিয় হৈ আছোঁ। আকাশীয়ে কান্দি কান্দি মাকৰ কবৰত সেৱা জনাই কৈছে, মা তুমি আগতে কৈছিলা এদিন আমাৰ সুখ আহিব। চোৱা মা, আজি মই কিমান সুখী, কিন্তু আজি তুমি আমাৰ কাষত নাই। কান্দোনত ভাগি পৰা আকাশীক দুহাতেৰে তুলি শান্ত কৰালোঁ আৰু সকলোৱে শাহুমাৰ কবৰস্থানত শ্ৰদ্ধাঞ্জলি জনাই গাড়ীৰে নিজৰ ঘৰলৈ উভতি আহিলোঁ। এৰা মোৰ দেউতাই দুটা কলা ডাৱৰৰ ধৰ্ষণৰ ফলত সৃষ্টি হোৱা বিদ্যুতক একেলগে ধৰি ৰাখিলে। সেইবাবে আমাৰ ল'ৰাৰ নাম ৰাখিলোঁ বিদ্যুৎ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।